হাই নমস্কাৰ জনাইছোঁ পুনৰ ৱেলকাম জনাইছোঁ পুনৰ অন্যটি শিক্ষা সম্বন্ধীয় ভিডিঅ'লৈ আজি ভিডিঅ'টো OBBৰ বিষয়ে জানিব বিচাৰিছোঁ প্ৰত্যেক বছৰে এক্সামত প্ৰায় সংখ্যক এক্সামত অহা দেখা পোৱা যায় OBBৰ ফুল ফৰ্ম কি OBBৰ ফুল ফৰ্ম হৈছে অপাৰেশ্যন ব্লেকবোৰ্ড ইয়াৰ কাম কি অপাৰেশ্যন ব্লেকবোৰ্ড আচলতে 1986 NPE আৰু NEP আৰু 1992 প্ৰগ্ৰাম অফ একশ্যনৰ সাজেশনৰ দ্বাৰা বা ৰিকমেণ্ডেশ্যনৰ দ্বাৰা গঠিত এটি অনুষ্ঠান OBB অপাৰেশ্যন ব্লেকবোৰ্ড যিয়ে নেকি প্ৰাথমিক শিক্ষাত মিনিমাম যি ফেচিলিটি থাকে সেই ফেচিলিটিসমূহ সম্পূৰ্ণ কৰাৰ কথা কয় এক নম্বৰতে অপাৰেশ্যন ব্লেকবোৰ্ডে সাজেশন দিছিল যে এখন প্ৰাইমাৰী স্কুলত এটলিষ্ট দুটা ক্লাছৰুম হ'ব লাগে আৰু তাতে এটলিষ্ট দুটা শ্ৰেণীকোঠা হ'ব লাগিব আৰু হেডমাষ্টাৰৰ ৰুমটো বেলেগ হ'ব লাগিব শ্ৰেণীকোঠাত শিশুসকলক প্ৰাপ্য পৰ্যায়ৰ বহিবৰ কাৰণে ঠাই প্ৰদান কৰিব লাগিব ব্লেকবোৰ্ড চক পেঞ্চিল এটা ক্লাছৰুমত আচলতে মিনিমাম যিখিনি সঁজুলিৰ প্ৰয়োজন হয় সেই সঁজুলিসমূহ পূৰণ কৰিব লাগিব বুলি অপাৰেশ্যন ব্লেকবোৰ্ডে পৰামৰ্শ দিয়ে ধন্যবাদ জয় আই অসম